সংগ্ৰাম পৰিষদ আৰু অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকল উপস্থিত আছে, বিজেপিৰ সকলো উপস্থিত আছে। মই সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো। বিজুলী বাইদেউ জিন্দাবাদ। ঠিক আছে, মোৰ লগত একেলগে ক'ব, বিজুলী বাইদেউ, বিজুলী বাইদেউ। একদম যেনেকে বিজুলী মানে ইলেক্ট্ৰিচিটি হয় নে নহয়? যিমান স্পীড আছে সিমান স্পীডত আমি জিকি পঠিয়াব লাগিব, হয় নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে কওঁ আমি মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিম। আমাৰ এইটো কোনেও শিকাই দিয়া কথা নহয়, নিজে নিজে অন্তৰৰ পৰা ওলাই যে মোদীক আমি প্ৰধানমন্ত্ৰী পাতিম। কিন্তু যিসকলে ভাবে যে আমি কংগ্ৰেছক ভোট দিম, তেওঁলোকক মই কেইটামান কথা মই কম, তেওঁলোকে কেইটামান কথা চিন্তা কৰক ভোট দিয়াৰ আগতে। 2014 চনত মোদীজী প্ৰধানমন্ত্ৰী হ'ল। তাৰ আগত দেশত কোন আছিলে? কংগ্ৰেছ আছিলে। কংগ্ৰেছৰ দিনত আপোনালোকে জানে যে আমাৰ যিখন অসম, সেই অসমখনৰ পৰিৱেশ কি আছিল? বড়োলেণ্ডত বড়ো আন্দোলন, ৰাভা হাছঙত ৰাভা আন্দোলন, কাৰ্বি আলঙত কাৰ্বি আন্দোলন, আলফাৰ আন্দোলন। আমাৰ অসমত কোনো এটা ফালে আমাৰ ৰাজ্যখনত শান্তি নাছিলে, চাৰিওফালে আন্দোলনৰ পৰিৱেশ। আজি বোলে গোৱালপাৰা বন্ধ, কালি বোলে দুধনৈ বন্ধ, পৰহি বোলে জাগিৰোড বন্ধ, চৌথা দিনা বোলে উজনি অসম বন্ধ, পৰহি নামনি অসম বন্ধ। মানুহৰ ব্যৱসায় বাণিজ্য নোহোৱা হৈ গৈছিলে। বন্দুক, গুলি, গ্ৰেনেড, কিমান নিৰীহ মানুহ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। মোদী ডাঙৰীয়া শাসনলৈ আহিলে। মোদী ডাঙৰীয়াই হৃদয়ৰ পৰা মানুহৰ লগত কথা পতা আৰম্ভ কৰিলে। বড়ো আন্দোলন সমাপ্ত হ'ল, ৰাভা হাছঙত শান্তিৰ পৰিৱেশ উভতি আহিলে। আজি আমাৰ আলফাৰ ল'ৰা ছোৱালীবিলাকো আলোচনাৰ মেজলৈ আহিলে। কাৰ্বি আলং শান্ত হ'ল, ডিমা হাছাও শান্ত হ'ল। আজি চাৰিওফালে আমাৰ অসমত এটা শান্তিৰ পৰিৱেশ। ৰাতি 2টা বজালৈকে আপোনালোকে গুৱাহাটীত যাব পাৰে, আহিব পাৰে। ৰাতি 2টা বজালৈকে গোৱালপাৰা যাব পাৰে, আহিব পাৰে। অসমত ক'তো কোনো গণ্ডগোল নাই, আন্দোলন নাই। কাম কৰি খোৱা মানুহে কাম কৰি খাইছে, পঢ়াই পঢ়িছে, আৰু সকলো আজি আজি দিনটোত অভয়াপুৰী, গোৱালপাৰা আৰু বকুত 3খন মোৰ নিৰ্বাচনী সভা আছিলে। 3খন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হ'লোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব।
হ'ব আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই মই কেম্পেইনতে আছোঁ গতিকে গুৱাহাটীত গৈহে খবৰ ল'ম 5টাৰ চক 3খন আসনতো আমি 100% জিকিমেই বাকী 2খন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল নাই মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই বাকী 2খন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল কিমান পাৰ্চেণ্টেজ ভোট হ'ল কি হ'ল গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম কিন্তু মই ভাবোঁ যে 5খনতে আমি এইবাৰ জিকিম হা ক'লোৱে নহয় ছেপ্টেম্বৰ অক্টোবৰ বুলি ইয়াতে কিবা কিবি অলপ যি আছে ইলেকশ্যনৰটো কোড অফ কণ্ডাক্টেই জুনলৈকে থাকিব ইয়াৰ 4টাটো 3টাটো ক্লিন হয় তাত কোনো সমস্যা নাই ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হওক যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীটো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে